Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আৰু সকলোৱে যেটো কথা মোক বহুত মেছেজ কৰি খুদি আছিল আসাম পুলিচ সাব ইন্সপেক্টৰ জি 144 পোষ্ট ওলাইছিলে আমাৰ ইউবিৰ কাৰণে বাকি পোষ্টটো আছে বেলেগ বেলেগ নোটিছখন আজি দিছে পৰীক্ষা কেতিয়া হ'ব আৰু আপোনালোকে নিশ্চয় বহুতে গম পাইছে আমি আমাৰ টেলিগ্ৰামতো এখন শেয়াৰ কৰি দিছো নোটিছখন অলৰেডি আপোনালোকৰ জানুৱাৰী 5 তাৰিখে পৰীক্ষা হ'ব বেছি দিন নাই একদম কম সময় কিবাকে 15 দিন মাজত আপোনালোকৰ হাতত সময় এতিয়া আছে বহুত কম সময় এখিনি আৰু অহা 23 তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ড সমূহ ডাউনলোড কৰিব পাৰিব আপোনালোকৰ নিজৰ সো এই নোটিছখনত বেলেগ বিশেষ একো লিখা নাই যিখন নোটিছ আপোনালোকে দেখিছে আমাৰ ইয়াতে তাতে আপোনালোকৰ কেৱল পৰীক্ষা ডেটটো কথা কৈছে 5 জানুৱাৰী 5 একত আপোনালোকৰ পৰীক্ষা হ'ব জানুৱাৰী 5 তাৰিখে নতুন বছৰত একদম আৰম্ভণিতে দি দিছে আৰু 23 তাৰিখে পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি পেলাই চাব পাৰিব আপোনাৰ চেণ্টাৰ কোড পৰিছে বেসিক এখিনিয়ে কথা ইয়াতে নোটিছখনত দিয়া আছে এতিয়া গোটেই কনফিউজনটো তাৰ পিছৰখিনি মোক বহুত বেছি ফোন অহা ষ্টাৰ্ট হ'ল এই নোটিছখন দিয়াৰ পৰাই ষ্টুডেন্টছৰ যে কি হ'ব দাদা এতিয়া ইমান কম সময় নাই এনেকুৱা তো মই বনাই আছিলো ভিডিও একদম লাষ্ট আমি যেটো ভিডিও বনাইছিলো এটা কোৰ্ছক লৈ পেলাই আমাৰ এসআই কাৰণে হোৱা তাতেও মই কৈছিলো যে আপুনি পঢ়ি থকা নাই মানে এনেকুৱা নহয় যে বেলেগে পঢ়া নাই পঢ়ি আছে বহুত মানুহে সিৰিয়াসলি পঢ়ি আছে যাৰ মোৰ লগত কন্টাক্ট আছে সো আপোনালোকে এতিয়ালৈকে যি হ'ল 15 দিন সময় আছে এটলিষ্ট জিএস পাৰ্টটো কাৰণ জিএস আটাইতকৈ বেছি আহে ইয়াতে আপোনালোকে জিএস পাৰ্টটো ভালদৰে প্ৰিপাৰেচন কৰি যাওক আৰু তাৰ কাৰণে মই এগেইন এতিয়া আৰু কম যে কোনোবা বেলেগ বেলেগ জেগাত গৈ জিএসৰ পিডিএফ বিচাৰি থাকাৰ কিবা কৰা সময় নাই আপোনালোকে ডাইৰেক্টলি কোৰ্ছত এনৰোল হৈ পেলাই পঢ়ক যদি অলৰেডি কোৰ্ছ লৈ থোৱা আছে তাৰ পৰা পঢ়ক সেই কোৰ্ছটোৰ পৰা ভালকে জিএস খিনিত বেছিকৈ এতিয়া ফোকাস কৰক আৰু যদি আপোনালোকে কোৰ্ছ লোৱা নাই তেতিয়াহলে ষ্টাডি ইনসাইটৰ যেটো ফাৰ্ষ্ট ট্ৰেক বেটছ আছে ফাৰ্ষ্ট ট্ৰেক বেটছ মানে কি একদম কম সময়ত আপোনালোকক একদম ইম্পৰ্টেন্ট বস্তুখিনি তাত বুজাবলৈ চেষ্টা কৰা হৈছে তাত দিবলৈ চেষ্টা কৰা হৈছে যাতে কম সময়ত আপোনালোকে কৰিব পাৰে সেইটোৱে হৈছে ফাৰ্ষ্ট ট্ৰেক বেটছৰ মিনিংটো তো তেনেকুৱা এটা বেটছ চলোৱা আছে আপোনালোকক আগতেও কৈছিলো মই আজি আকৌ কৈ দিছো এবাৰ পটককে মই দেখাই দিছো আপোনালোকে কেনেকৈ ল'ব লাগিব সময় নষ্ট কৰিবলৈ সময় একেবাৰে নাই এতিয়া যেহেতু সো এখন পোষ্টাৰ আপোনালোকে দেখা পাইছে ইয়াতে আপোনালোকৰ ইয়াতে ক্লাसेছ বিলাক হ'ল বহুতখিনি ক্লাছ হৈ গ'ল অলৰেডি বহুত মানে অলমোস্ট গোটেইখিনি ক্লাছ কৰি দিয়া হৈছে আৰু সেইটো এটা ভাল কথা যে আপোনালোকে এতিয়া ক্লাছৰ কাৰণে ৰৈ থাকিব নালাগে ইয়াতে আপোনালোকে এগেইন নৰ্মেল কোৰ্ছত যি পায় সেইখিনি পাব মানে এসআই যিখন সিলেবাস আছে আমাৰ যিখন মই এখন বনাইছিলো সিলেবাস মানে অফিচিয়েল সিলেবাসটো নিদিয়ে কিন্তু আমি যেনেকৈ বনাইছিলো এখন একুৰেট এখন সিলেবাস সেই সিলেবাসখনৰ ওপৰত ভিত্তি কৰি পেলাই মই বনোৱা তাৰ ওপৰত ভিত্তি কৰি পেলাই ক্লাছখিনি কৰা হৈছে আৰু আমাৰ টেলিগ্ৰামত এখন সিলেবাস শেয়াৰ কৰাই আছে তাৰ পিছত আপোনালোকে এটা লাইভ ক্লাছেছ হৈছিল বহুত ৰেকৰ্ডেড ক্লাছেছ দিয়া আছিল পিডিএফ নোটছ দিয়া আছিল আপোনালোকে সেইবোৰৰ পৰা ৰিভিজন কৰিব পাৰিব ক্লাছবোৰ যদি চোৱা নাছিল এতিয়ালৈকে এতিয়া কোৰ্ছটো লৈ পেলাই এবাৰ ক্লাছখিনি চাব আপোনালোকে আৰু মক টেষ্টটো পৰীক্ষাৰ আগত দিয়া হ'ব ইয়াতে গতিকে আপোনালোকে গোটেইখিনি বস্তু মই বিশেষ ডিটেইলছত কৈ থাকিব বিচৰা নাই এতিয়া যেনেকৈ আসামৰ ইম্পৰ্টেন্ট জেগাবিলাকক যিবিলাক এছআইত বেছিকৈ কুৱেশ্যন আহে ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন বহুত আহে সেইবিলাক বস্তু গোটেই কভাৰ এই কোৰ্ছটোতে কৰা আছে বৰ্তমান সময়ত আপোনালোকৰ যদি একদম ওৱান ষ্টপ সলিউশ্যন বুলি কয় পঢ়িবৰ কাৰণে তেতিয়াহ'লে এই কোৰ্ছটোত এনৰোল হৈ যাওক আৰু তাত যি দিয়া আছে সেইখিনি পঢ়ক এটলিষ্ট মই কৈছোঁ জিএছখিনি গোটেইখিনি যদি কৰিবলৈ কভাৰ কৰিবলৈ সময় নাপায়ো জিএছ পাৰ্টটো কাৰণ তাৰ পৰা 70 মাৰ্ক 65 মাৰ্কছ বা 75 মাৰ্কছলৈকে কেতিয়াবা আহি যায় তাত ভালকে ফোকাস কৰক অসমৰ এৰিয়াটোত অসমৰ পাৰ্টটোত ভালকে ফোকাস কৰক বাকি একো টেনচন ল'ব লগা নাই যি লাগে মোৰ ফালৰ পৰা গাইডেন্স এইকেইদিনত মই দিবলৈ চেষ্টা কৰিম টেটৰ পৰীক্ষাও আহি আছে তাৰ কাৰণে ভিডিঅ' বনাই আছো আমি তো দি দিম এই কোৰ্ছটো মই ক'লো আপোনালোকে কেনেকৈ ল'ব লাগে মই এবাৰ আপোনালোকক দেখাই দিম তাৰ আগতে মই আমাৰ মক টেষ্টটো আছে টাইম বেছি নাই যিসকল পঢ়া হৈ গৈছে যদি মক টেষ্টৰ বিষয়ে আপোনালোকে মক টেষ্ট ল'ব বিচাৰিছে তেতিয়াহ'লে আমাৰ এটা মক টেষ্ট আমি 4টা মক টেষ্টৰ এটা সিৰিজ বনাই থোৱা আছে সেইটো ল'ব পাৰে আপোনালোকে ইয়াতে ডিটেইলছখিনি দেখাই পাইছে ইয়াতে একদম এসআই পেপাৰ যেনেকুৱা হয় বাস তেনেকুৱা পেপাৰ মই আৰু বহুত দীঘলীয়াকৈ কৈ নাথাকো এসআই যেনেকুৱা কুৱেশ্যন আহিব তেনেকুৱা এখন পেপাৰ ডেমো মডেল পেপাৰ আমি বনাইছো 4খন এখন নহয় 4খন পেপাৰ তেনেকুৱাকৈ আমি বনাইছো আপোনালোকে যদি ল'ব বিচাৰে ইয়াতে এটা স্কেনাৰ দিয়া আছে ইয়াত আপোনালোকে স্কেন কৰি পেলাই 99 रुपीस পে কৰি পেলাই আপোনালোকে যদি সেই স্ক্ৰিনশ্বটটো পে কৰাৰ এই তলত দিয়া নাম্বাৰত পঠাই দিয়ে আপোনালোকে এসআই মক টেষ্টটো ডাইৰেক্টলি পাই যাব জাস্ট এবাৰ মেনশ্যন কৰি দিব আপোনালোকে যে এসআই মক টেষ্ট বুলি পাই যাব এতিয়া মই সেই কোৰ্ছটো যেটো ষ্টাডি ইনসাইটৰ কোৰ্ছ হয় ফাৰ্ষ্ট ট্ৰেক বেটছ ওৱান ষ্টপ সলিউশ্যন য'ত সব পাই যাব আপোনালোকে সেইটো কেনেকৈ ল'ব লাগিব কোৰ্ছটো মই এবাৰ দেখাই দিছো কোৰ্ছটোৰ দাম 889 হৈ আছে এতিয়া ঠিক আছে তো এবাৰ ভিডিঅ'টো চাই লওক আপোনালোকে বুজি পাই যাব আসাম পুলিচৰ যেটো কোৰ্ছ আছে ষ্টাডি ইনসাইটৰ কেনেকৈ ল'ব মই এবাৰ দেখাই দিছো আপোনালোকে ইয়াতে গুগল প্লে ষ্টৰটো খুলিব গুগল প্লে ষ্টৰ খুলিলে আপোনালোকে ষ্টাডি ইনসাইট সাৰ্চ কৰিব লাগিব ইয়াতে এটো নাম আপোনালোকে দেখিছে ইয়াতে এটো ষ্টাডি ইনসাইট লিখিছো তাৰপিছত এটো এপটো আহিছে ওকে এটো এপটো তো এপটো মই ইয়াতে অলৰেডি ইনষ্টল কৰা আছে গতিকে মই ডাইৰেক্টলি এটো ওপেন কৰি দিব পাৰো আপোনালোকে যদি এনেকৈ ওপেন কৰিব তাতে আপোনালোকৰ ফোন নাম্বাৰ দি লগইন কৰিব লাগিব ঠিক আছে আপুনি ফোন নাম্বাৰ দি লগইন কৰি ল'ব তাৰপিছত চাব এইটো কোৰ্ছ দেখিছে এইটো আসাম পুলিচ সাব ইন্সপেক্টৰ এইটো মানে এসআই কনষ্টেবল এইটো স্পীড বেটছ বুলি যেটো লিখা আছে 2025 এইটো ক্লিক কৰিব আপোনালোকে বিচাৰিব এইটো অলপ বিচাৰিলে পাই যাব তাৰপিছত ইয়াতে আপোনালোকে ক্লিক কৰিব এগেইন ইয়াতে বাই নাও বুলি তলত বাটনটো আছে আপোনালোকে দেখিছে এইটো বাই নাও ইয়াতে আপোনালোকে ক্লিক কৰিব বাই নাওটো বাই নাওত ক্লিক কৰাৰ পিছত লোডিং হৈ পেলাই আপোনালোকৰ ইণ্টাৰফেচটো আহিব পেমেণ্টৰ কাৰণে ইয়াতে পেমেণ্ট অপশ্যনছবিলাক আহিব এতিয়া আপোনালোকে ইয়াতে গৈ গুগল পে এইটো গুগল পে অপশ্যন আছে ইয়াৰ পৰা ডাইৰেক্টলি গুগল পেত গৈ পেলাই যদি আপোনালোকে দিয়ে আপোনালোকক গুগল পে পেজত লৈ যাব আপুনি ইয়াতে গৈ পেলাই ডাইৰেক্টলি পেমেণ্ট কৰি পেলাই কোৰ্ছ ল'ব পাৰিব এনেধৰণে